জুবিন দা নোহোৱা প্ৰায় তিনিটা মাহ সম্পূৰ্ণ হোৱাৰ দিশে আৰু বেছি দিন নাই, 3টা মাহ সম্পূৰ্ণ হ'ব। ইতিমধ্যে এতিয়াও জনসমুদ্ৰত কিন্তু পৰিণত হৈ আছে সেই সোণাপুৰৰ জুবিন ক্ষেত্ৰ। তাৰ মাজতেই SITয়ে বহু ব্যক্তিক ইতিমধ্যে সোধা পোছা কৰিছিল। তাৰ পাছতেই ইতিমধ্যে চাৰ্জশ্বিট তেওঁলোকে দিছে কেইবা হাজাৰ পৃষ্ঠাজোৰা। ইতিমধ্যে সেই কথা আপুনি জ্ঞাত। এই যিখন চাৰ্জশ্বিটখনক লৈ কিবা বিভিন্নগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে, কি ক'ব বিচাৰিব? মই সহজ ভাষাত ক'ব লাগিলে মই চাৰ্জশ্বিটখনক লৈ সন্তুষ্ট। চাৰ্জশ্বিটখন যি দিছে ন্যায়ালয়ৰ সততাৰ ন্যায়ৰ তুলাচিনিত কি আহে মই নাজানো। আমি ন্যায়ৰ বিষয়ত ইমান ডেপ্থত নাজানো বা ভিতৰকৈ ইমান কথা নাজানো, কিন্তু মই স্পষ্টভাৱে এষাৰ কথাই ক'ব খুজিছোঁ যে চাৰ্জশ্বিটত বহুকেইজনক বহু ধৰণে বহু সময়ত মাতিছে, তেওঁলোকৰ পৰা সাক্ষ্য গ্ৰহণ কৰিছে, আৰু তাৰ ভিত্তিত এটাই ডাঙৰ কথা হৈছে ভিডিঅ', যে আমি যিকেইটা ভিডিঅ' স্পষ্টভাৱে দেখিছোঁ সেইকেইটাত বৰ ডাঙৰ সাক্ষী কিন্তু একো হ'ব নোৱাৰে। আৰু সেই সাক্ষীখিনিয়ে স্পষ্টভাৱে দেখুৱাই দিছে যে এই 16জন মানুহে তেওঁক জুবিন গাৰ্গক অৱহেলা কৰিছিলে আৰু অৱহেলাৰ কাৰণেই জুবিন গাৰ্গৰ মৃত্যু হৈছিল। ইয়াতকৈ ডাঙৰ সাক্ষী আৰু কি লাগে? গতিকে এই সাক্ষীৰ ভিত্তিতে মই নাজানো, মই আকৌ কৈছোঁ যে ন্যায়ৰ কি ধৰণে কৰে মই নাজানো, কিন্তু মই ক'ব খুজিছোঁ যে সততাৰ তুলাচিনিত যদি আমি ভাবোঁ যে এই যিখিনি আমি ভিডিঅ'ত আমি দেখিছোঁ সেই ভিডিঅ'খিনিৰ পৰা স্পষ্টভাৱে মূল্যাংকন কৰিব পাৰোঁ যে তেওঁলোকৰ এই 16জন মানুহৰ অৱহেলাৰ কাৰণে জুবিনৰ মৃত্যু হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ বিহু সমিতিত জুবিন দাই কণ্ঠদান কৰিবৰ কাৰণে বিভিন্ন স্থানত যায়। সেই যিসকল বিহু কমিটিৰ সভাপতি সম্পাদক তেওঁলোককো কিন্তু SITয়ে জেৰা চলাইছিল, আৰু সেই যিসকল প্ৰায় বহু ব্যক্তি নিমন্ত্ৰণ কৰিছিল বা তেওঁলোকে ইয়ালৈ মাতিছিল, আৰু তাৰ পাছতেই গোটেই বিষয়টো তেওঁলোকে তদন্ত কৰিছিল। তাৰ পাছতে এতিয়া SITয়ে এখন প্ৰতিবেদন দিছে। সেই প্ৰতিবেদনখনক লৈ আপুনি ইতিমধ্যে সন্তুষ্ট বুলি প্ৰকাশ কৰিছে। আৰু যিসকল ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া বুলি কোৱা হয় সেইসকল কিন্তু তেওঁলোকক এবাৰ মাতিয়েই তেওঁলোকক ক্ষান্ত থাকিল, বা তেওঁলোকক আকৌ কিন্তু মতা দেখা পোৱা নগ'ল, বা তেওঁলোকৰো সংবাদ মাধ্যমত গোটেই কথাখিনি যেনেকৈ ক'ব লাগিছিল, ৰাইজে যেনেকৈ বিচাৰিছিল যে জুবিনদাৰ শেষ মুহূৰ্তৰ কথাখিনি যিসমূহ ভিডিঅ' ক্লিপ ওলাইছে সেই কথাখিনি ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলে কওক, কিন্তু সেই কথাও কিন্তু দাদা কোৱা নাছিল তেওঁলোকে। মই সেই বিতৰ্কৰ মাজত যাব খোজা নাই। মই এটা কথাই ক'ব বিচাৰিছোঁ, ন্যায়ালয়ে যিহেতু সঠিক ন্যায় দিব বুলি মোৰ বিশ্বাস আছে, আৰু ন্যায়ালয়ে নিশ্চয় প্ৰশ্ন কৰিব এতিয়া আমাৰ কেছটো যেতিয়া আগবাঢ়াৰ লগে যেতিয়া সাক্ষ্য প্ৰদান আকৌ কৰিব, কোৰ্টে যেতিয়া সাক্ষ্য প্ৰদান কৰিব, সেইখিনি সময়ত বিভিন্ন ধৰণৰ প্ৰশ্ন নিশ্চয় দুয়োপক্ষৰ উকিলে নিশ্চয় এই ক্ষেত্ৰত কৰিব, আৰু তাৰ পৰাই নিশ্চয় ওলাই পৰিব যে কাক মাতিব লাগে, কাক মাতিব নালাগে, কিয় মাতা নাই, কিয় মাতিছে, মতা উচিত নে নাই, এই কথাখিনি আইনে ক'ব, ন্যায়ালয়ে ক'ব, ন্যায়ালয়ে প্ৰশ্ন কৰিব, ন্যায়ালয়ে উত্তৰ পাব। গতিকে এই ক্ষেত্ৰত আমি এইটো সোমাব নোৱাৰোঁ, কাৰণ এইটো সম্পূৰ্ণ ন্যায়ালয়ৰ অন্তৰ্গত কথা। গতিকে ইয়াৰ মাজত আমি বিতৰ্কত সোমায়ো আমি একো কৰিব নোৱাৰোঁ। গতিকে যিহেতু ইতিমধ্যে চাৰ্জশ্বিটখন সম্পূৰ্ণৰূপে ন্যায়ালয়ত দিয়া হৈছে, ন্যায়ালয়ে এইটো গ্ৰহণ কৰিছে, গতিকে সেই চাৰ্জশ্বিটৰ ওপৰত ভিত্তি কৰিয়ে বিভিন্নজনক বিভিন্ন ধৰণে তেওঁলোকে মাতিব আৰু কথা পাতিব, আৰু তাৰ পৰাই নিশ্চয় ইয়াৰ সদ উত্তৰ আৰু সদ ন্যায় আমাৰ মাজত ওলাই পৰিব। বহু ব্যক্তিয়ে কৈ আছে যে জুবিন দাক তেওঁলোকে প্ৰি প্লেন কৰি হত্যা কৰিলে, আৰু জুবিন দাৰ যিটো আপুনিও যথেষ্ট ঘনিষ্ঠ ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ, বা সেই কথা সকলোৱে জ্ঞাত যে ডক্টৰ হিতেশ বৰা আৰু জুবিন গাৰ্গৰ লগত তেওঁলোকৰ এটা ঘৰুৱাৰ সম্পৰ্কৰ দৰে তেওঁলোকৰ এটা সম্পৰ্ক। মই এই কথাখিনি আপুনি কিবা জানে নেকি যে জুবিন দাৰ যিখিনি টকাৰ যিসমূহ লেনদেন, সেই লেনদেনসমূহ দীৰ্ঘদিন ধৰি সিদ্ধাৰ্থই আছিল, সিদ্ধাৰ্থৰ ব্যৱহাৰ আপোনালোকৰ লগত কেনেকুৱা আছিল, বা সেই গোটেই কথাখিনি যদি অকণমান কয়। যথেষ্ট তেখেতে টকাৰ খেলি মেলি কৰাৰো এটা অভিযোগ আছে তেখেতৰ বিৰুদ্ধে। সেইখিনি কথাই মোক বহু সময়ত, বহু ৰাতি, বহু মুহূৰ্তত মোক দুখিত কৰি পেলায়, আৰু ভাবোঁ যে এনেকুৱা ধৰণৰ মানুহ পৃথিৱীত জীয়াই থাকেনে, যে জুবিনৰ নিচিনা মানুহ এজন, জুবিনে মানুহক ভাল পায়, মানুহৰ কাৰণে কৰে, মানুহৰ কাৰণে নিজক
আত্মবলিদান দিয়ে সেইজন মানুহক যদি মানুহে বিশ্বাসঘাতক কৰিব পাৰে পৃথিৱীত তেন্তে মানুহ জাতিটোৰ কেনেকুৱা ধৰণৰ নৃশংস হ'ব পাৰে সেই কথাখিনি ভাবিলে মোৰ ৰাতি কেতিয়াবা টোপনিও নাহে এইটো কাৰণে যে জুবিনক মই সম্পূৰ্ণৰূপে জানিছিলোঁ আৰু বহুত সময়ত জুবিনে বহুত দুখীয়া মানুহক সহায় কৰিছে বহুতো আৰ্তজনক বহু সময়ত তেওঁ নিজৰ পইচাৰে তেওঁ সহায় কৰিছে গতিকে সেইজন মানুহক যদি টকা পইচাৰ ক্ষেত্ৰত লেনদেনৰ ক্ষেত্ৰত যদি বিশ্বাসঘাতক কৰিছে ইয়াতকৈ আৰু নৃশংস কথা একো নাই আৰু সেইখিনি কথা মোক বহুতখিনি আঘাত দিছে আৰু বিশেষকৈ জুবিনৰ নিচিনা ব্যক্তি এজনক যদি এইবিলাক কাম কৰিছিলে আগৰ পৰাই তেতিয়াহ'লে তাত আৰু মই নিৰুত্তৰ মই আৰু মোক ক'বলগীয়া আৰু কৰিবলগীয়া একোৱেই নাই গতিকে এই ক্ষেত্ৰত ভগৱান আছে আৰু ন্যায়ালয় আছে সকলোৱে চাব যে জুবিন কোন আছিল জুবিনক কিয় এই ধৰণে অত্যাচাৰ কৰা হ'ল মই সেই ক্ষেত্ৰত নিৰুত্তৰ সিদ্ধাৰ্থই কেনেকুৱা ধৰণৰ কথা কয় বা সিদ্ধাৰ্থই গোটেই পইচা পাতি লেনদেনখিনি তেওঁৱেই কৰিছিল জুবিনদাৰ খাৰঘুলি ঘৰটো সম্পূৰ্ণ হৈ নুঠিল এই জুবিনদাৰ সপোন আছিল যে তেখেতে খাৰঘুলি ঘৰটোতো থাকিব সেইসমূহ সপোন পূৰণ নহ'ল মই এই কথাখিনি আপোনাক সুধিব বিচাৰিছোঁ যে শেষবাৰৰ বাবে জুবিনদাই কিবা কৈ গৈছিলে নেকি ডাক্তৰ হিতেশ বৰুৱাক ছিংগাপুৰলৈ যোৱাৰ আগত নহয় জুবিনে মোৰ লগত বহু সময়ত বহুত কথা পাতিছিলে জুবিনৰ পৰিকল্পনা জুবিনে কি কৰিব বিচাৰে জুবিনে কেনেকৈ আগবাঢ়িব খোজে আনকি মোৰ দুখ লাগে যে জুবিনে মোৰ নতুন যিটো প্ৰজেক্ট আছে সেই প্ৰজেক্টৰ মাজতো জুবিনে সোমোৱাৰ কথা আছিলে যে জুবিনে কৈছিলে যে মই হস্পিটেলৰ ক্ষেত্ৰতো মোৰ মন আছে হস্পিটেলৰ কাম হস্পিটেল এখন বনোৱাৰ কাৰণে গতিকে সেই ক্ষেত্ৰত মই ভাবি আছিলোঁ যে জুবিনকো মই নতুন প্ৰজেক্টত অন্তৰ্ভুক্ত কৰিম কিন্তু সেই মুহূৰ্তত মই কেতিয়াও ভবা নাছিলোঁ যে জুবিনৰ হাতত ইমান প্ৰগ্ৰেম কৰাৰ পিছত ইমানখিনি ইনকাম কৰি থকাৰ পিছত জুবিনৰ হাতত যে এটাও পইচা নোহোৱাকৈ থাকিব সেই কথাটোৱে মোক বহুত আঘাত দিছিলে ভবা নাছিলোঁ যে জুবিনৰ হিচাপ নিকাচখিনিত ইমানখিনি খেলি মেলি আছে গতিকে সেইখিনি ভাবি মনত দুখ পাইছোঁ যে মানুহে মানুহৰ কাৰণে ইমান বিশ্বাসঘাতকো কেনেকৈ কৰিব পাৰে নেমকেয়াৰত কিমানমান বাৰ তেখেতে ভৰ্তি হৈছিল বহুবাৰ লাষ্ট তেখেতে নেমকেয়াৰত ভৰ্তি হোৱাৰ পাছতে আপোনালোকে সংবাদ মাধ্যমৰ যোগেদিও আপোনালোকে কৈছিল যে জুবিনৰ অকণমান কিছু ৰেষ্টৰ প্ৰয়োজন আছে সেই কথাটো সিদ্ধাৰ্থই জানিছিল যে জুবিনদাৰ ৰেষ্টৰ প্ৰয়োজন জুবিনদাৰ খোৱা বোৱাৰ ক্ষেত্ৰতো আপোনালোকে বিভিন্ন ধৰণৰ ৰুল ৰেগুলেশ্যন বান্ধি দিছিল নিশ্চয় জানিছিল কাৰণ মই এষাৰ কথাই ক'ব খোজোঁ জুবিনৰ আমি সকলোৱে জানো আৰু জুবিন ইমান ব্যস্ত আৰু সেইকাৰণে জুবিনে দিনে ৰাতি তেওঁক পৰিচৰ্যা কৰিবৰ কাৰণে এজন মেনেজাৰ ৰাখিছিলে জুবিনক ইয়াত ভৰ্তি কৰাৰ সময়তো মেনেজাৰ থাকে জুবিনক ইয়াৰ পৰা ডিচাৰ্জ কৰি লৈ যোৱাৰ সময়তো মেনেজাৰ থাকে জুবিনে ইয়াত ট্ৰিটমেণ্ট কৰি থাকোঁতেও মেনেজাৰ থাকে গতিকে মেনেজাৰজন যে তেওঁৰ পৰা আঁতৰি আছিল ঠিক তেনেকুৱা কথা নহয় আৰু জুবিনক যি আমি পৰামৰ্শ দিছিলোঁ সেই পৰামৰ্শবিলাকৰ ক্ষেত্ৰতো মেনেজাৰে নিজেই প্ৰত্যক্ষভাৱে দেখা পাই আছিল শুনা পাই আছিলে গতিকে তাৰপিছতো কেনেকৈ এনেকুৱা হ'ল এই কথাৰে মই নিৰুত্তৰ বুলি কৈছোঁ আৰু মই মোৰ ভাষা নাই বুলি কৈছোঁ যে জুবিনক আমি সঁচাকৈ হেৰুৱাব নালাগিছিল জুবিনক আমি আচলতে ইমান কম সময়ৰ ভিতৰত হেৰুওৱাৰ কথা নাছিল কিন্তু কাৰোবাৰ চক্ৰান্ত বুলিয়েই কৈছোঁ মই কাৰোবাৰ চক্ৰান্তত আজি জুবিন আমি অকালতে হেৰুৱালোঁ